Good evening students, welcome to another session of Prelims Pulse. আমি last আমাৰ যেটো last session হৈছিলে Prelims Pulse ত তাত আমি কিছুমান questions কৰিছিলো MCQs কৰিছিলো Stone Age আৰু Indus Valley civilization ৰ ওপৰত তো আমি chronologically গৈ আছো so chronologically আমি কি কৰিম MCQs বোৰ কৰি যাম so আজি আমি start কৰিম Vedic period বা Vedic age ৰ ওপৰত যোনবোৰ questions so MCQs বোৰ তাৰ ওপৰত আমি start কৰিম so কিছুমান MCQs আমাৰ UPSC previous year UPSC questions হয় so আৰু কিছুমান মই নিজেও লৈ আহিছো so aha তেতিয়া হলে আমি start কৰো ঠিক আছে okay প্ৰথম question তো কি দিছে first question the প্ৰথম question to দিছে which of the following is the correct order of the Vedic literature so ইয়াতে আমাক কৈছে যে Vedic literature ৰ কোনটো correct order হয় so option A to ki dise Vedic Samhitas Brahmanas Aranyakas Upanishads then again Vedic Samhitas Upanishads Aranyakas Brahmanas okay Vedic Samhitas Aranyakas Brahmanas Upanishads Vedic Samhitas Vedangas Aranyakas Smritis so kuntu amar correct sequence hoy amar ki hoise Vedic literature eta Vedic literature boli kole so মই তোমাক অকমান ব্যাকগ্রাউন্ড এটা দি দিও কি হয় so Vedic literature boli kole ki hoy আমাৰ যোনখিনি আৰিয়ানস আহিছিলে আমাৰ ইন্ডিয়ালে সো হে আৰিয়ানস খিনিয়ে কিছুমান লিটাৰেচাৰ লিখিছিলে প্ৰথম তেওঁলোকে লিখা নাছিলে তেওঁলোকে জেনাৰেশন ওয়াইজ কি কৰিছিলে অৰেলি ট্ৰান্সমিট কৰিছিলে আৰু হে ট্ৰান্সমিশনৰে কি হৈছে ৰিজাল্টটো হৈছে আমাৰ বেদাস মিনিং নলেজ ওকে সো হে বেদাস খিনি কি হয় হে আৰিয়ান যোনটো ৰিলিজন তো তেওঁলোকৰ বিষয়ে কয় ওকে সো এতিয়া আমাৰ কেখন বেদাস আছে okay so hekhini olop background to ami sai na so etia soa amar vedas kekhon ase so amar vedas ase sari khon ki ase rig veda samaveda yajur veda and atharva veda ei sari khon hoise amar vedas so etia protikhon vedar onto prothom ki hoisile amar again vedic age to ami divide koru okay ki kihot divide koru eta hoise time period to hoise 1500 to 1000 BC okay so etu ami ki boli ko early vedic period aru ei period to amar ki hoisile rig veda khon likha hoisile okay tar pasot 1000 BC to 600 BC so a period so amar ki hoisile baki jun ki khon veda ase samveda yajur veda atharva veda ei ki khon likha hoisile so hekane rig vedic period tuk ami early vedic period boli kom aru baki khini jun jeta likha hoisile hetu ami later vedic period boli kom etia এই বেদাস কি খন যে হয় এইবোৰ প্ৰথমতে কি হৈছিলে অৰেলি জেনাৰেশন ওয়াইজ ট্ৰান্সমিট কৰিছিলে বুজি পাইছা ট্ৰান্সফাৰ কৰিছিলে জেনাৰেশন টু জেনাৰেশন তাৰ পাছত around 600 BC যেতিয়া আমাৰ পানী নিয়ে অষ্টাধ্যায়ী লিখিছিলে গ্ৰামাৰ বুক লিখিছিলে তাৰ পাছতহে আমাৰ কি হৈছিলে বেদাসবোৰ লিখা আৰম্ভ হৈছিলে বুজি পাইছা বেদাসবোৰ তেতিয়াহে লিখিবলে মানে ৰিটেন ফৰ্মত আছিল বুজি পাইছা কিন্তু তথাপিও আজি আমাৰ যোনবোৰ বেদাস আমাৰ ওচৰত আছে সো হেতু লেটেষ্ট কপিটো আমাৰ it will be around 11th century 12th century AD হয় বুজি পাইছা সো বাৰ এখিনি এটা ব্যাকগ্ৰাউন্ড হল এতিয়া এই প্ৰতিখন বেদাৰ অৰ্থটো কি হয় এবাৰ চাই লও ওকে সো আমাৰ চাৰিখন বেদা আছিলে এই চাৰিখন বেদাৰ প্ৰথম পুৰণা বেদাখন হৈছে ঋগবেদা ওকে সো এই ঋগবেদাত কি আছিলে কিছুমান মন্ত্ৰ এতিয়া হিমস এন্ড প্ৰেয়াৰ্স এবোৰ ঋগবেদাত লিখা আছিলে বুজি পাইছা তাৰ পাছত কি হল এতিয়া মন্ত্ৰবোৰ অকল এটা তুমি যদি মন্ত্ৰবোৰ মাতা সেই মন্ত্ৰবোৰৰ মাতাৰো কিছুমান ৱে থাকে কিছুমান টোন থাকে হয়নে এটা আমাৰ ঘৰত যদি পূজা পাতল থাকে তেতিয়া তোমালকে দেখা যে ব্ৰাহ্মণস ব্ৰেক এটা টোনত বা এটা গায়ত্ৰী মন্ত্ৰটো এটা টোনত আমি সেই মন্ত্ৰটো গাও হয়নে সো সেই এতিয়া সেই মন্ত্ৰবোৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে এটা মিউজিক্যাল টোন কেনেকৈ মন্ত্ৰবোৰক দিব লাগে সেইবোৰ কোট কোৱা হয় সামবেদত লিখা আছে ওকে তাৰ পাছত যজুৰ্বেদত কোৱা হয় যে কি অকল মন্ত্ৰখিনি মাতিলে নহব কিন্তু আমি কি কৰিব লাগিব মন্ত্ৰৰ লগতে কিছুমান ৰিচুৱেলস মানে এন্ড স্যাক্ৰিফাইসেসও কৰিব লাগিব সো হে ৰিচুৱেলস আৰু স্যাক্ৰিফাইসেসৰ বিষয় ইলাবৰেটলি কোড লিখা থাকে যজুৰ্বেদত লিখা থাকে বুজি পাইছা তাৰ পাছত অথৰ্ব বেদত কি লিখা থাকে অথৰ্ব বেদত বেসিক্যালি
এই নন যোনখিনি আৰিয়ানছ আছিলে তেওঁলোকৰ বিষয়ে লিখা হৈছিলে তো তেওঁলোকক কনসিডাৰ কৰা হয় তেওঁলোকৰ যোনবোৰ ৰিলিজন আছিলে সো সেইবোৰ ৰিলিজনবোৰ কি বুলি কোৱা হয় ইটস ফুল অফ মেজিকস এণ্ড চাৰ্মছ বুজি পাইছা সো সেই কাৰণে তেওঁলোকৰ সেই কাৰণে অথৰ্বা বেদত আমি কি দেখি মেজিকেল চাৰ্মছ আৰু মেজিকছৰ বিষয়ে আমি পঢ়িম ওকে অথৰ্বা বেদত আমি পাওঁ বিচাৰি ঠিক আছে তো প্ৰথম অৱস্থাত এইখিনি মানে it was transferred to orally পিছত কি হ'ব written write কৰা হয় ওকে তো এতিয়া এই গুটি বেদাস এই চাৰিখনক আমি কি বুলি কওঁ সংহিতাস বুলিও কওঁ ওকে সংহিতাস ওকে তাৰ পাছত এতিয়া এইখিনিনো কি হয় ব্ৰাহ্মণা আৰণ্যকা উপনিষদ এইখিনি কি হয় সো এতিয়া যেতিয়া তোমাৰ এই বেদাসখিনি লিখা হ'ল তাৰ পাছত সেই সময়ছোৱাত আমাৰ around 16 priestly classes asile buji paisa 16 taman priestly class asile so tare bhitorot amar ami he baki priestly class burok ki hol ami na jano kintu ami he 16 ta priestly class or bhitorot ami hol brahmanor bikhoy he jano kihor karone karon brahmanas bure protikhon vedar ontot kisuman brahmanas buli chapters include kori thoi goise buji paisa so he brahmanas bure ki koy so etia rigvedar ontot brahmanas pam Samveda, Yajurveda, Atharvaveda, Sabore, Ontot, Ami, Brahmanas, Pam. Into it a Brahmanas bro, philosophy to Kiho. It's ya, Yate Kiho, it a Rigveda Jami Montrobo Matibo Lagibo. A Brahmanas of Lika, say Kune Matibo, Kyo Matibo Lagi, he was to go, Kunekobo, Brahmanas a Kobo. Bujipaisa, a priestly class trip. So, Ekon Brahmanas Lika, say musical tonoje Kobo Lagi, hit our philosophy to Ki. Kihor Karne musical tonot Kobo Lagi, Kuntu musical tonot Kobo Lagi, Hemu Kunekobo, Brahmanas a Kobo. So, Yate, Ekini was to be quite Lika. তাৰ পাছত যজুৰ্বেদত আকৌ যোনখন ব্ৰাহ্মণা আছে এই ৰিচুৱেলছ এণ্ড স্যাক্ৰিফাইসেছ বোৰ আমি কেলে কৰো ফিলসফি বিহাইণ্ড দিস ৰিচুৱেলছ এণ্ড স্যাক্ৰিফাইস সেইবোৰ কেনেকৈ কি কৰিব লাগে সেই বস্তুবোৰ কোনে ক'ব ব্ৰাহ্মণাজে ক'ব আৰু সেই কাৰণে ব্ৰাহ্মণাজ বোৰে এই ব্ৰাহ্মণাত সেই বস্তুবোৰ এড কৰি থৈছে then again similar is the case with atharva veda বুজি পাইছা so এতিয়া সেই কাৰণে এই যে ব্ৰাহ্মণাজ বোৰ যে এড কৰিলে ব্ৰাহ্মণ প্ৰিষ্টলি ক্লাছৱে সেই কাৰণে আমি তেওঁলোকৰ বিষয়ে জানো বুজি পাইছা আৰু সেই কাৰণে কি বুলি কয় এই প্ৰিষ্টলি ক্লাছৰ কথা আমি জানো স্পেশালি কি কৰিলে তেওঁলোকে মানে ব্ৰাহ্মণাজে নিজৰ যোনটো সোসাইটিত যোনটো ইম্পৰ্টেন্স হেতু বঢ়ালে বুজি পাইছা বাই এডিং ব্ৰাহ্মণাজ আফটাৰ দা বেদাস বুজি পাইছা তাৰ পাছত ব্ৰাহ্মণাজৰ পিছত আমাৰ থাকে প্ৰতিখন বেদত আৰণ্যকাস মানে কি সো আৰণ্যকাস মানে হৈছে এইটো কি হৈছে ইয়াতে তুমি কি কৰা তোমাৰ যোনবোৰ কিছুমান ৰিচুৱেলছ এণ্ড স্যাক্ৰিফাইসেছ তুমি নৰ্মাল সোসাইটিত থাকি কৰিব নোৱাৰা তো তাৰ কাৰণে তুমি ফৰেষ্টত যাব লাগিব তাত তুমি এক্সট্ৰিম এটা ধৰা কিছুমান ৰিচুৱেলছ যোনবোৰ এক্সট্ৰিম মেডিটেশ্যন লাগে বা কিছুমান ৰিচুৱেলছ এক্সট্ৰিম স্যাক্ৰিফাইসেছ লাগে সো সেই বস্তুবোৰ তুমি সমাজত থাকি কৰিব নোৱাৰা সো সেই কাৰণে তুমি ফৰেষ্টত গৈ প্লে তুমি ধ্যানত বহিব লাগিব তুমি ৰিচুৱেলছ এণ্ড স্যাক্ৰিফাইসেছ কৰিব লাগিব বুজি পাইছা সো সেইবোৰ বস্তু কেনেকৈ কি হয় সেইবোৰ ক'ত থাকে অৰণ্যকাত লিখা থাকে এণ্ড তাৰ পাছত কি হৈছিলে towards the 600 BC so vedas word ki hoisile towards the 600 BC ki hoise amar lahe lahe develop hoisile jainism aru buddhism religion karon ki hoisile ei junpur tumar vedas asile hebur loi pele ki hoisile amar vedas breke bahut sacrifice aru rituals or kotha koisile kintu common man breke hebur bhal pon asile ka sacrifice koribole hole tumi cattles bur basically specifically mane specially tumar ki korisile sacrifice korisile so teoluke hetu bhal poa iman nasile karon teolokor society to agriculture asile mane 600 BC tumar mahajanpad bur gor loi uthisile buji paisa so mahajanpad bur jetia gor loi utse to urban civilization tat tumar ki lagibo heri lagibo agriculture surplus lagibo aru without cattle হেতু তো নহয় হয় না নহয় সো সেই কাৰণে মানে অল্টাৰনেটিভ টু বেদিক ৰিলিজন বিচাৰিছিলে যে স্যাক্ৰিফাইসেছ নাই তো সেই কাৰণে বুদ্ধিজম জেনিজিম গঢ় লৈ উঠিছিলে বুজি পাইছা তো তাৰ পাছত এতিয়া কি হৈছিলে তো সেই সময়ছোৱাত এই বেদিক ৰিলিজনৰ মানুহখিনিও ৰিয়েলাইজ কৰিলে যে উই শুড এড সামথিং মানে যোনবোৰ তোমাৰ ইমান ৰিচুৱেলছ আৰু স্যাক্ৰিফাইসেছ ওপৰত বেছি কথা নকয় সো সেই কাৰণে তেওঁলোকে উপনিষদ লাষ্টত এড কৰিলে Upanishads bre ki koy Upanishads are basically the philosophy of the Vedas but without rituals and sacrifices buji paisa so Upanishads bre ki koy ami je mantra pohu kihor kane pohu so hebur basically philosophy bor dile but kintu he tar pra ki uliale sacrifices rituals hebur basically hebur nothoka korile buji paisa aru jihetu Upanishads bor ekdom Vedas boror ontot thake he karone Upanishads borok ami ki boli ko Vedanta boliu ko
সো ইমানখিনি বুজি পাইছা সো এইখিনি হৈছে বেসিক কোৰ অফ দা Vedic religion বুজি পাইছা বা বেদাসৰ ওপৰত সো এইখিনি যদি বুজি পাইছা এটা কোৱেশ্চনছ ফৰ কৰিবলৈ আমাৰ ইজি হ'ব সো সেই কাৰণে মই তোমালোকক ডিটেইলছ টু দি ললো ওকে সো এতিয়া সোৱা সো এতিয়া আমাৰ কৈছে which of the following is the correct order of the Vedic literature সো তেতিয়া হলে কোনটো correct literature হ'ব প্ৰথম কি হ'ব আমাৰ Vedic samhitas বোৰ থাকিব মানে গোটেইখন বেদাস থাকিব তাৰ পাছত আমাৰ কি থাকিব ব্ৰাহ্মণাস থাকিব তাৰ পাছত আমাৰ কি থাকিব আৰণ্যকাস থাকিব আৰু শেষত আমাৰ কি থাকিব উপনিষদবোৰ থাকিব বুজি পাইছা তো সেই কাৰণে আমাৰ কাৰেক্ট অপচনটো কি হ'ব অপচন নম্বৰ A ওকে so that is our correct option ঠিক আছে next to কি কৈছে the Vedic society was primarily patriarchal okay the Rigvedic hymns mention women holding significant roles in religious and social functions okay association and reasoning type of questions hoy to tumak khudise kuntu statement yate correct hobo so itia swa Vedic society was primarily patriarchal hoine yes so Vedic society to amar ki asle primarily patriarchal asile okay so he karone etu ki hobo amar correct hobo okay Tar pasot Rigvedic hymns mention women holding significant roles in religious and social functions. Eto option amar ki hoy correct hoy. Kihor karone correct hoy? Karon so ami early Vedic age ot ami sam je women or jonto status hoy in the society it was good. Buji paisa. So amar early Vedic period ot ami pohu kisman Brahmawadins or kotha. Brahmawadins mane kun he hokol mohila ji hokole Rigvedot kisman hymns likhise. So তেওলোকে কি কৰিছিলে সমাজত কিছুমান ইম্পৰ্টেন্ট পজিশন পাইছিল আৰু তেওঁলোকে কি কৰিছিলে হিমস বা হেবৰু লিখিছিলে কোট ঋগবেদত সো বেসিক্যালি তেওঁলোক হে ব্ৰাহ্মণ বা প্ৰিস্টলি ক্লাস বোৰ কৰে জিয়েক আছিলে ওকে সো এতিয়া সো আৰু কোৱা হয় ওমেন বোৰৰ পজিশনস বোৰ কি আছিলে হাই আছিলে ওকে সো উইডো ৰিমেৰেজ হেবৰু আছিলে সোসাইটিত চাইল্ড মেৰেজ হেবু নাছিলে সো সেই কাৰণে ইট ওয়াজ আ গুড টাইম সো ওমেন তো সেই কাৰণে Rigvedic hymns etu mention ase so amar ki hobo so kisuman Brahmawadins jeneke hoy tomar Lopamudra Gargi so ebur ki hoy ebur famous Brahmawadin june Rigvedot kisuman hymns likhit hoy goise buji paisa so he karone Rigvedic hymns mention women holding significant roles in religious and social functions etu true hobo so both A and R are true but R is the correct reason for explanation of A I don't think so buji paisa so he karone amar option to ki hobo B option number B okay Next, consider the following statements. Okay, the Vedas are one of the earliest known texts to have been composed in India. The language of the Vedas is described as Prakrit. Which one of the following statements given above is correct? Who to correct her? So Vedas are the earliest known texts to have been composed in India. Yes, right? So etyaleke ki hoise? So ami ki saisu? যেতিয়া পৰা তোমাৰ 600 BC আমাৰ পানিনিয়ে গ্ৰামাৰ বুক লিখিলে তাৰ পাছত আমাৰ বেদাস বুক কম্পোজ হোৱা ষ্টাৰ্ট কৰিলে সো সেই কাৰণে হেতু পা যদি সোৱা যায় সো ওয়ান অফ দা আৰ্লিয়েষ্ট বুকস কি হ'ব আমাৰ বেদাস বুক হ'ব হয় নে নহয় ৰিলিজিয়াছ বুকস কম্পোজ ডিউৰিং দ্যাট টাইম সো হেতু আমাৰ এটো অপচন তেতিয়া হলে কি হ'ব কাৰেক্ট হ'ব the language of the Vedas is described as Prakrit তো বেদাস বুক Prakrit language describe কৰা আছিল নেকি No, Vedas would ki kuntu language mane heri likha asile Sanskrit. Buji paisa? So Sanskrit likha asile. So he karone eto option ki hobo false hobo. So tete hole amar correct option kuntu hobo option number A only. Mane one only. Buji paisa? So hetu hobo amar correct answer. Etia which of the following text deals with philosophical inquiry? এটা মই বেদাস নি বুজাই গলো কি হয় আৰণ্যকাস কি হয় উপনিষদ কি হয় ব্ৰাহ্মণাস কি হয় সো এটা কোনটো হ'ব অপচন আনসার কোনটো হ'ব ইয়াৰ ভিতৰত which of the following text deals with philosophical inquiry ব্ৰাহ্মণা samhita upanishads aranyakas কোনটো হ'ব it's the upanishads হয়নে কাৰণ upanishadsত আমাৰ কি হৈছিল we talk about the philosophy behind those vedas হয়নে by jot amar rituals and sacrifices of pradhanyo to kom dia hoy aru ki hoy bhaktir upor basic gurutto dia hoy okay so he karone amar
answer to কোনটো হ'ব option number C. Okay, Upanishads is the correct option. Next, eto previous year UPSC to ahise. Okay, PYQ previous UPSC hoy. The Dharma and Rita depict a central idea of ancient Vedic civilization of India. In this context, consider the following statements. Okay, Dharma was a conception of obligations and the discharge of one's duties to oneself and to others. Okay, Rita was fundamental moral law governing the function of the universe and all it contained. Which of the following statements given above are correct? Ki hobo? So, swa etia dharma ki hoy, Rita ki hoy. So early Vedic text, that is Rig Veda and all, talks about Rita. Rita mane ki hoy? Rita is the natural order. So swa etia ki hoisile Vedic period manu bureke life to bikhoy bujibole chesta korisile. Buji paisa je etia je kate dukhor jolale jui mane pure kate dukhor fire lagale pure hoy ne, to tar pasot pani to eta direction of flow hoy, ei bostubur teoluke notice koribo arambho korisile. So buji paisa borokhon dise ei bostubur মানে মানে তেওঁলোকে বস্তুবোৰ সাইন্টিফিক ৰিজনবোৰ তেওঁলোকে নাজানে, বাট সেই বস্তুবোৰ নোটিস কৰিব ধৰিছে, এই নেচাৰেল অৰ্ডাৰবোৰ নোটিস কৰিব ধৰিছে। আৰু তেওঁলোকে কি কৰিছিলে, তেওঁলোকে সেই নেচাৰেল অৰ্ডাৰ্ছবোৰৰ এগেইনষ্টত যাবলৈ মানুহক মনা কৰিছিলে। বুজি পাইছা, ইউ হ্যাভ টু ফলো দ্য নেচাৰেল অৰ্ডাৰ। কিন্তু তাৰ পাছত কি হৈছিলে, লেটাৰ ভেদিক পিৰিয়ডত, টুৱাৰ্ডছ আ লেটাৰ ভেদিক পিৰিয়ড, যেতিয়া আমাৰ তোমাৰ বৰ্ণ সিস্টেমবোৰ লাহে লাহে ডেভেলপ হৈ উঠিলে, তোমাৰ আৰ্লি ভেদিক পিৰিয়ডৰ শেষত আৰু লেটাৰ ভেদিক পিৰিয়ডৰ বিগিনিঙত যেতিয়া বৰ্ণ সিস্টেমবোৰ লাহে লাহে ডেভেলপ হৈ উঠিলে, প্ৰতিটো বৰ্ণৰ কি হ'ল, এটা ধৰ্ম দিয়া হ'ল, এছাইন কৰা হ'ল, যে ব্ৰাহ্মণ যদি হয় তেওঁলোকে এই বেদাসবোৰৰ বিষয়ে মানুহক জ্ঞান দিব লাগিব। বুজি পাইছা? সো তুমি যদি ক্ষত্ৰিয়স হয় তুমি ওয়াৰিয়ৰ ক্লাস হয়, বৈশ্য হলে তুমি ট্ৰেডাৰ্স ট্ৰেডিং ক্লাস হয়। সো সেই বস্তুবোৰ প্ৰতিটো বৰ্ণৰ লগত কিছুমান অকুপেশন দি দিয়া হ'ল। বুজি পাইছা? আৰু সেই অকুপেশন আৰু কোৱা হৈছিলে যে সেইবোৰে হৈছে আমাৰ ধৰ্ম। বুজি পাইছা? সো আমি সেই ধৰ্মবোৰ ফলো কৰিব লাগিব। সো ৰীতা কনসেপ্টটো গৈ পেলাই এতিয়া লাহে লাহে তোমাৰ ধৰ্মলে পৰিৱৰ্তিত হৈছিলে। এতিয়া তুমি কি ফলো কৰিব লাগিব, বেছিকে তুমি ধৰ্মটো এগেইনষ্ট তুমি কেতিয়াও যাব নোৱাৰা। সো হেতু তোমাৰ পাৰ্সোনাল অব্লিগেশনস হৈ পৰিছিলে। বুজি পাইছা? যোনটো ৰীতা আছে এটো ইম্পাৰ্সোনাল অব্লিগেশনস, মানে তো এটো নেচাৰেল অৰ্ডাৰ যোনটো হয় হেতু এগেইনষ্টত যাব নালাগে, হেতুৱে মানি চলিব লাগিছিলে। আৰু এটা পিছলে পিছলে কি হ'ল, ৰীতাটো মানে ধৰ্ময়ে কি কৰে, হেৰি কৰে, ৰিপ্লেস কৰে, আৰু কি হয় ধৰ্মৰ এগেইনষ্টত তুমি যাব নোৱাৰা। বুজি পাইছা? So he karone hekin jodi buji paisa etia swa dharma was a concept of obligations and the discharge of one's duty to oneself and others, follow mo already. So he karone eto option ki hoy, correct hoy. Rita was a fundamental moral law governing the functioning of the universe and all it contained. Hetwe so eto eta natural order hoy, keneke universe kon solise ki hoise he bostupur jonpur universe bostupur hoy ase, so heburor against ami prakritir against basically ami jabo na lage. So we have to follow the natural order. So hetu karone এটো কি হয়, কারেক্ট হয়। সো তেতিয়া হলে কোনটো আমাৰ অপশন হ'ব, both 1 and 2 are the correct options. Okay, okay, next question to কি দিছে, with reference to the difference between culture of Rigvedic Aryans and Indus Valley people, which of the following statements are correct? This one তোমার স্টেটমেন্ট দিয়া হৈছে about কি ঋগবেদিক আরিয়ানস আৰু ইন্দাস ভ্যালি পিপলৰ ওপৰত, আৰু তোমাক খুদিছে কোনটো অপশন কারেক্ট হয়। ওকে, সো এতিয়া এটো তোমাৰ ইউপিএসসি দহা কোৱেশ্চনে হয়। ওকে, সো এটো কি কৈছে, প্ৰথম স্টেটমেন্টটো কি কৈছে, ঋগবেদিক আরিয়ানস used a coat of mail and helmet in warfare, whereas the people of Indus Valley civilization did not leave any evidence of using them. Okay, Pohilulu. Rigvedic Aryans knew gold, silver and copper, whereas Indus Valley people knew only copper and iron. Okay, Rigvedic Aryans had domesticated the horse, whereas there is no evidence of Indus Valley civilization people having been aware of this animal. So amar এতিয়া খুদিছে কোনটো কারেক্ট অপশন হয়।
So সোয়া এতিয়া প্ৰথমটো হয়তো তোমাৰ ইমান জ্ঞান নাই ওকে সো তুমি হয়তো ইমান কিতাপত পঢ়া নাই বা নাজানা ঠিক আছে সেকেন্ড অপশনটো চাওচোন আমি কি আছে Rigvedic Aryans know gold silver and copper ঠিক আছে বাৰু whereas Indus Valley people knew only copper and iron so এই iron to দেখাৰ লগে লগে তোমাৰ ক্যান্সেল হ'বনে হা কাৰণ মই কৈছিলো যোনটো Indus Valley civilization হয় তো এটো কি হয় আমি ব্ৰঞ্জেছ বুলি কওঁ they knew copper and they knew tin and then they made bronze বুজি পাইছা so they didn't have any idea about iron was developed during the later Vedic period মানে discovered বুজি পাইছা so iron knowledge to তেতিয়াহে আছিল তো সেই কাৰণে এই অপশনটো ডাইৰেক্টলি তোমাৰ ভুল হ'বনে so 2 to যত আছে তো হেটো আমাৰ ডাইৰেক্টলি ভুল হ'ব so এটো ভুল হ'ল এটো ভুল হ'ল so 2 থকাখিনি অপশন আমাৰ এলিমিনেট কৰিলো next Rigvedic Aryans had domesticated the horse whereas there is no evidence of Indus Valley people having been aware of this animal হয় না হয় কাৰণ সোয়া মই বাৰে বাৰে আগতেও কৈছো যে Indus Valley মানুহে কি কৰিছিলে they didn't have any idea about horse বুজি পাইছা কিন্তু Rigvedic Aryans we find evidences of horse and they had even domesticated horse তো সেই কাৰণে এই অপশনটো আমাৰ কারেক্ট হয় so 1 2 বিষয় যদি তুমি কারেক্ট তুমি যদি ইমান শিওরও নহয় তো তেতিয়া হলে আমাৰ আনসারটো আমি পাই গলো হয় না নহয় so আমাৰ আনসারটো কি হ'ব তোমাৰ 1 and 3 only হ'ব হয় না তো 3 to আমি কারেক্ট হয় বুলি জানোৱে so 3 to হ'ব এটা তো সেই কাৰণে আমাৰ অপশন এটোৱে থাকিব বাকি 1 and 3 only হ'ব so 1 2 আমাৰ কি হয় কারেক্ট অপশন হয় so কি কৈছে এটোৱে so যে ঋগবেদিক যোনপুৰ আৰিয়াস আছিল তেওঁলোকে কি কৰিছিল তেওঁলোকৰ ওয়াৰফেয়াৰত কি কৰিছিল কিছুমান কোট পিনিছিল অফ আয়ৰন বুজি পাইছা টু প্ৰটেক্ট themselves so হেতু বুলি কৈছে that is Indus Valley civilization আমি তেনেকুৱা একো এভিডেন্স দেখা নাই বুজি পাইছা তো সেই কাৰণে এই স্টেটমেন্টটো কারেক্ট হয় so generally কেতিয়াবা কি হয় এনেকুৱা স্টেটমেন্ট বোৰ তুমি হয়তো এক্সাক্ট সব স্টেটমেন্টস তুমি নাজানিব পাৰা so with elimination technique also sometimes you can find the answer কাৰণ এই দুটা যোনটো হয় ইনফরমেশন দিয়া আছে একদম আমি পঢ়িয়ে থাকো কমন স্টেটমেন্ট হয় বুজি পাইছা so হেতু কাৰণে আমাৰ অপশনটো কি হ'ব সি that is 1 and 3 only ঠিক আছে next question to ki dise consider the following statements about the Rigvedic society so Rigvedic society upor kisman statement dia hoise aru amak kotu correct option hudise thik ase etia prothom to ki dise the Rigvedic society was matriarchal okay the basic unit of society was the family whose head was called Gahapati thik ase women were allowed to participate in literary activities so very easy hoy so etia ki hobo amar questions mane ki hoise question prothom to ki dise the Rigvedic society was matriarchal mo olopote eta question korisile jot moi koisilu je the Rigvedic society was primarily patriarchal asile hoy na hoy so he karone the option to amar bhul hobo the basic unit of society was the family whose head was called as Gahapati হয় নে সো হয় সো হে ঋগবেদিক সোসাইটিৰ যোনটো বেসিক ইউনিট হয় এটো কি আছিল ফ্যামিলি আৰু ফ্যামিলি হেডক আমি কি বুলি কও গাহপতি বুলি কও বুজি পাইছা সো কি কাৰণে এই অপশনটো আমাৰ কি হ'ব ফুল বা ফ্যামিলি বুলি কও সো হেতু কি হ'ব আমাৰ অপশনটো কারেক্ট হয় okay women were allowed to participate in literary activities yes হয় না নহয় আমি কলৱে যে আৰ্লি ভেদিক এজত আমি কি দেখিছিল ব্ৰহ্মবেদিনছ বোৰ দেখিছিল যে লিটাৰাৰি এক্টিভিটি কৰিছিল তেওঁলোকে লিখিছিল হিমস লিখিছিল হয় না নহয় সো সেই কাৰণে আমাৰ কি হ'ব এই অপশনটো কারেক্ট হ'ব ওকে সো সেই কাৰণে এই দুইটা অপশন কারেক্ট হ'ব সো আমাৰ শুদ্ধ অপশন কি বি সো 2 and 3 only okay yes next with preference to the Vedic religion Vedic civilization or religion whatever you call Rajasuya Ashwamedha and Vajpaya were what okay prothom option to ki dise rituals and sacrifices performed by the king to strengthen his position okay mercenary army contingents that were owned by the local landlords okay land tax imposed on areas inside the jurisdiction of the empire okay land tax imposed on areas inside the jurisdiction of the empire okay body of sorry eto dubar hol eto dubar ahile eto option to eto hobol body of officials who maintained a record of the extent of empire
okay so eto hobo tomar option number D okay so eto printing mistake hol so anyways to ki hobo amar option to kuntu hobo so etia to eto iman tan nohoy so ashwamedha yagya kotha hunisa tumi rajasya yagya kotha hunisa ebu ki hoy yagya hoy aru hebu ki hoise rituals hoy ba sacrifices hoy buji paisa so he karone amar kuntu hobo option number A rituals and sacrifices performed by the king to strengthen his position buji paisa so option number A to correct hobo etia ashwamedha yagya ki rajasya yagya ki so rajasya yagya ki hoy coronation ceremony type or buji paisa ejon rajar to tetia ki hoy yagya kora hoy sacrifices kora hoy hetu hoise rajasya yagya then ashwamedha yagya ki hoy so etia ejon rajai nijor territory to keneke decide koribo buji paisa so etia jetia ejon raja hobo to tem ki koribo eta ghura teo jontu priya ghura hoy so he ghura to eri dibo he ghura to junbur area touch kore tar pisot he area to junbur area touch kore he to rajar hobo jodi he area juntu raja hoy he mane teo jodi fight back nokore buji paisa tar pasot suppose moi raja মোৰ বেলেগ এটা টেৰিটৰি মোৰ নেইবাৰিং টেৰিটৰিত মোৰ ঘৰাটো গল সো হে ৰজাজনে কি কৰিলে মোৰ এগেইনষ্টত ফাইট নকৰো বুলি কলে তো তেতিয়া হলে কি হ'ব মানে কি মাৰি দিলে তেওঁ হে ৰজাজনে মোৰ অধিপত্য মানি ললে বুজি পাইছা সো এতিয়া কি হ'ব হে ঘৰাটো আৰু বেলেগ বেলেগ টেৰিটৰিত গল কোনেও যদি একো মানে ঘৰাটো ইজিলি পাস হ'বলৈ দি তেওঁ টেৰিটৰি দি মানে কি হ'ল তেওঁ হে টেৰিটৰিখন মোৰ হৈ গল তাৰ পিছত হে ঘূৰি আহি পেলে হে ৰজা কি কয় ঘৰাটো মোৰ ওচৰলৈ আহিলে হয়নে তাৰ পাছত যেতিয়া ঘৰাটো মুছলে ঘূৰি আহে মই কি কৰিম ঘৰাটোৰ স্যাক্ৰিফাইস কৰিম তো মানে হেতু কি বুজায় যে মই কি কৰিলো হে টেৰিটৰিখিনি টেৰিটৰি কোনে টাচ কৰিম ঘৰাটোহে টাচ কৰিলে এটা ঘৰাটোক স্যাক্ৰিফাইস কৰি দিয়া মানে কি হ'ল হে টেৰিটৰিখিনি মোৰ আন্ডাৰলে আহিলে সো হেতু কি বুলি কয় অশ্বমেধ যজ্ঞ বুজি পাইছা সো তেনেকে বাজপেয়ীও এটা যজ্ঞ হয় যেটা করোনেশন সেৰেমনি হয় ৰজাৰ তেতিয়া তেওঁ কিছুমান functions organize কৰে এই functions বোৰত কিছুমান যজ্ঞ হয় যেনেকে তেওঁলোকে chariot race কৰে সো হেনুকা টাইপৰ কিছুমান মানে তেনেকা এক্টিভিটিজ বোৰ হয় হেবোৰ বাজপেয়ী যজ্ঞ বুলি কয় সো হে তেনেকা ডিফাৰেন্ট যজ্ঞ আমি পঢ়িব পাও বৈদিক পিৰিয়ডত বুজি পাইছা সো আমাৰ কাৰেক্ট অপচন কি হ'ব অপচন নম্বৰ A next in which ancient text do you find the earliest reference of the Varna system to kunkhon Vedot tumi Varna system or kotha hua kunkhon text so amar correct option to hobo Rig Veda okay Rig Veda kuntu mandalat ase 10th mandala okay 10th mandalat eta hymn ase Purusukta hymn okay so he hymn to amar mention kora ase Varna system sarita bornor বিষয় mention kora ase buji paisa so he karone Rig Veda 10 mandala mane ki hoise tumar he vedas buro koru kisuman tumar ki thakibo jeneke books or kisuman ekhon books volumes thake so he teneke volume different volumes me mandals buli kobo para so he karone he Rig Veda 10th mandala juntu Purushakta hymn ase tat amar mention ase Varna system or বিষয় okay next to ki dise consider the following statements regarding the later Vedic period so later Vedic period or বিষয়ে কিছুমান statement দিয়া হৈছে আৰু তোমাক সুধিছে okay কোনটো correct option হ'ব the importance of samiti and the sabha had diminished during the later Vedic period okay gods of the early Vedic period like Indra and Agni lost their importance okay rituals became more elaborate okay kuntu hobo amar option kuntu hobo pare so etia prothom to ki dise importance of samiti and sabha diminished hoise boli dise later Vedic period etia e samiti sabha ki hoy so ami swa amar jonto early Vedic period asile tat ami sabha samiti kisuman assembly dekhu okay samiti is like assembly of all people in the village buji paisa sabha is like assembly of selected few maybe the elders in the village buji paisa so hebrok sabha samiti boli ami ko kintu towards the later Vedic period amar ki hoisile ei sabha samiti bu lahe lahe ki hoisile deteriorate hoisile
বুজি পাইছা সো সেই কাৰণে এই অপশনটো যোনটো দিয়া হৈছে এটো কাৰেক্ট হয় gods of early vedic period like Indra and Agni lost their importance so মই কৈছিলো যে আমাৰ early vedic periodত দুটা ফলো হয় natural order বুজি পাইছা সো এতিয়া তো সেই কাৰণে তেওঁলোকে সেই natural order বোৰৰ যোনবোৰ phenomena আছিল সেই বস্তুবোৰ তেওঁলোকে scientific reason to নাজানে তো সেই কাৰণে তেওঁলোকে প্ৰতিটো phenomena কিছুমান গডৰ লগত মানে পার্সনিফাই কৰিছিল বুজি পাইছা সো হে ফেনোমেনন বোৰ যেনেকে হে কাৰণে আমি অগ্নি বৰুণ ইন্দ্ৰ হে হেনুকা গড বোৰৰ মেনশন পাইছিল কোনটো আৰ্লি ভেদিক পিৰিয়ডত কিন্তু টুৱাৰ্ডছ দ্য লেটাৰ ভেদিক পিৰিয়ডত হে গড বোৰে কি কৈছিল ইম্পৰ্টেন্স টু অলপ কমি আহিছিল আৰু কাৰ ইম্পৰ্টেন্স টু বাঢ়িছিল যোনবোৰ গডক আমি এতিয়া পূজা কৰো যেনেকে তোমাৰ বিষ্ণু মানে প্ৰজাপতি ব্ৰহ্ম দ্যাট ইজ বুজি পাইছা এন্ড দেন তোমাৰ ধৰা ৰুদ্ৰ দ্যাট ইজ তোমাৰ শিৱ তেনুকা টাইপ বুজি পাইছা তো সেই বস্তুবোৰ ভগৱানক লাহে লাহে পূজা কৰিব লৈছে টুৱাৰ্ডছ দা লেটাৰ ভেদিক পিৰিয়ডত তো সেই কাৰণে এটো যোনটো অপশনটো দিছে হেটো আমাৰ কি হ'ব কাৰেক্ট হ'ব বুজি পাইছা rituals became more elaborate yes so later vedic periodত তোমাৰ কি হৈছিলে rituals বোৰ বেছি prominent হৈছিলে বুজি পাইছা নে কিহৰ কাৰণে ক'ব পাৰিবানে সোৱা later vedic period মানে কোনটো পিৰিয়ড বুজায় যেতিয়া তোমাৰ সামবেদ যজুৰ্বেদ অথৰ্ববেদ লিখা হৈছিল হয়নে আৰু যজুৰ্বেদত কি হৈছিল তোমাৰ হে ইলাবৰেটলি ৰিচুৱেলছ আৰু স্যাক্ৰিফাইসেছৰ বিষয়ে লিখা হৈছিল বুজি পাইছা সো সেই কাৰণে তোমাৰ কি হৈছিল ৰিচুৱেলছ বোৰ বেছি প্ৰমিনেন্ট হৈ পৰিছিল আৰ্লি ভেদিক পিৰিয়ডটো কোনটো অকল ঋগ্বেদিক পিৰিয়ডৰ আছিল মানে আৰ্লি ভেদাছত কি লিখা আছে অকল ঋগ্বেদাহে লিখা হৈছিল আৰ্লি ভেদিক পিৰিয়ডত তো সেই কাৰণে কিমান ৰিচুৱেল স্যাক্ৰিফাইসবোৰ ইমান ইলাবৰেটলি মেনশন কৰা নাছিল কিন্তু এতিয়া মেনশন কৰা হল বেছিকে ইলাবৰেটলি prominent হৈ গল বুজি পাইছা সো হেতু কথা সো সেই কাৰণে আমাৰ কোনটো হ'ব গুটে কিটা অপচনে আমাৰ কাৰেক্ট হয় হয়নে সো আমাৰ তেতিয়া হলে শুদ্ধ উত্তৰটো কি হ'ব 1 2 and 3 is the correct option okay next during consider the following statements during early vedic period there are evidences of child marriage okay widow remarriage was not known during this time okay which of the statements given above are correct kuntu hobo so prothom statement ki koise early vedic period evidences of child marriage there are evidences of child marriage boli koise ase niki no so early vedic period we don't find evidences of child marriage buji paisa so he karone eto option amar ki hobo bhul hobo so widow remarriage was not known during this time no widow remarriage was allowed during this time so he karone eto false hobo to amar correct option ki hobo neither 1 nor 2 okay next the religion of early vedic aryans was primarily of ki hobo the religion of early Vedic Aryans was primarily of bhakti, image worship and yajnas, worship of nature and yajnas, worship of nature and bhakti. Kuntu hobo. So amar option to ki hobo worship of nature and yajnas. Ami dekhisile. Ami early Vedic age ki korisile. Tumar nature worship korisile. Hoy na nohoy. Tar pasot lahe lahe yajnas o korisile. So rituals and sacrifices korisile. Buji paisa? So সেই কাৰণে আমাৰ correct option to ki hobo option number C. Okay so amar prelims pulsot aji imankhini ami korim ekhini amar early vedic period kisuman sorry not just early vedic age as a whole amar kisuman ami korilu mcqs korilu so next classot ami ako chronologically jam next ami mahajanpads then tumar ki boli koy Mauryan empire so hebrokor oporot ami questions korim and then Jainism and Buddhism or oporot ami questions korim so teneke kori goi thakim okay chronologically so ajile himane kiba jodi doubt ase kiba ase tumaloke comment section ta type kori janaba aru jodi tumalokor bhal lagise session to like koriba comment koriba okay jetia amiu bhabu je acha kunbai saise so ami aru belek loi him tenuka basic questions mcqs loi hibo parim so thik ase aru kiba jodi tumalokor suggestions ase tumaloke diba to ajile himane so thank you next session akon lok okay